অহ আহিলে আৰু দেই। এয়া ছাৰ বাইদেউ নে কি ষ্টুডেণ্ট ধৰিবই নোৱাৰি যে। সঁচা দেই, গাঁৱৰবোৰ যে সঁচাকে গাঁৱলীয়াই দেই। ইনে নকয় আৰু গাঁৱলীয়া বুলি। স্কুল পঢ়িব আহিছে নে স্কুলত চাকৰি কৰিব আহিছে ধৰিবই নোৱাৰি পাই। ইমান অভদ্ৰ কিয় তহঁতি? তহঁতি কোনো যাবই নোৱাৰে যে তহঁতি চবকে জোকোৱাতে থাক যে। হা, তেনেকে কথা কোৱাটো ভাল নহয় কিন্তু গম পাবি আকৌ দেই। চবকে তেনেকে যি টি কথা কৈ নাথাকিবি। হ'ব ব'লা, দুখ নকৰিবা, চিন্তাও নকৰিবা। এওঁলোকৰ বয়সেই নহয় জোকোৱা ধেমালি কৰা। ব'লা 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 আমি কেণ্টিনলৈকে যাওঁগৈ। ব'লক ব'লক কেণ্টিনলৈকে যাওঁ। এইবোৰতনো আৰু কি কথা পাতিব ন। ৰীমা, ৰীমা ব'ল ব'ল কেণ্টিনলৈকে যাওঁগৈ। ঠিক আছে ব'ল, তহঁতি য'তেই ভাল পাওঁ তলৈকে ব'ল। বাহ, বৰ ধুনীয়া দেই, সঁচাকৈ বৰ ধুনীয়া। কলেজত যে ইমান ধুনীয়া কেণ্টিন আছে ভবাই নাই পাই। বাপৰে বাপ, মই ভবাতকৈও বহুত বেছি ভাল লাগিছে পাই। কলেজখনত সঁচাই পঢ়ি ভাল লাগিব দেই বাবা। কলেজত পঢ়াই নহয়, কলেজত খাইও ভাল লাগিব। ইমান ধুনীয়া কেণ্টিন নহয় জানো। ৰীমা, তোমাৰ কেনেকুৱা লাগিছে? মোৰ ভাল লাগিছে, সঁচাই মোৰ ভাল লাগিছে দেই। সঁচাকে কলেজৰ যে কেণ্টিনখন ইমান ভাল লাগিছে। ঠিক আছে তেনেহ'লে গৌৰৱ দা, আপোনালোকে কথা পাতক। মই আহোঁ দেই, অলপ মোৰ ক্লাছ এটা আছে, কৰি আহোঁগৈ। ৰ আকৌ, তেনেকৈ কিয় এৰি থৈ গৈছ? ৰচোন ৰ। এনেকে অকলে মোৰ ভাল নালাগে দেই। আকৰি কিহৰ ভয় কৰিব লাগে? গৌৰৱ দা আছেই চোন। তই যে সঁচাকে দেই বৰ বেল টাইপৰ ছোৱালী পাই। তহঁতি কথা পাতচোন, মই আহিমেই। এঘণ্টাহে পটককৈ মোৰ যাব সময়। মই আহিছোঁ দেই গৌৰৱ দা, আপোনালোকে অলপ ইয়াতে বহক, কথা পাতক। ঠিক আছে তেনেহ'লে, যোৱা বাৰু। হ'ব হ'ব যোৱা, ঠিক আছে। সোনকালে আহিবা দেই। তোমাৰ যিহে লগৰ ছোৱালী, ভয়ে খাব। নাই নাই, আপুনি থাকিলে কিহৰ চিন্তা। মই পটককৈ এটা ক্লাছে মই কৰি থৈ আহি আছোঁ। ৰীমা ৰ দেই, মই আহি আছোঁ। ৰ তই। এইজনী যে কম নহয়, তাই এতিয়াহে ক্লাছলৈ মনত পৰিলে জানানে। আচ্ছা, আজি বাৰু ওলাই আহি কেনেকুৱা লাগিছে তোমাৰ? ক্লাছ হওক নহওক, অন্ততঃ তুমিয়ে মইতো লগ পালোঁ ন। তোমাৰ ভাল লাগিছে নাই বাৰু? কিমান যে দিনৰ মূৰত লগ পাইছোঁ। মোৰ ভালেই লাগিছে, মোৰনো কি বেয়া লাগিব। ইমান দিনৰ মূৰত সঁচাকৈয়ে পাই আমি যে লগ পালোঁ আকৌ। মইতো ভবাই নাছিলোঁ সেই গাঁৱৰ স্কুল এৰি থৈ অহাৰ পিছত আকৌ যে এদিন লগ পাম। দেখিছা, তুমি পাহৰিলেও মই নাই পাহৰা। মই কেতিয়াও নাপাহৰোঁ। ঠিক আছে বাৰু, আমি কফি একাপ খাই লওঁ দেই, তাৰপিছত কথা পাতিম। হ'ব আকৌ, খাই লওঁ। ব'লা আমি বহি লওঁ। আমি যে বগৰী খাইছিলোঁ, বগৰীজোপা আছে নাই তোমালোকৰ ঘৰৰ? আছে, বগৰীজোপা আছে। তাকেহে, আমি যে আগত কিমান বগৰী খালোঁ। সঁচাকৈ দেই, সৰুকালৰ কথাবোৰ কিন্তু বৰ বেলেগকৈ মনত ৰৈ যায় দেই। আমি কম খালোঁ নেকি? তোমালোকৰ যে আইতাই আমাক একদম বগৰী এটা বুটলিবও নিদিয়ে, খেদে। কোন আহিছ বুলি। আমি মনে মনে গৈ খাওঁগে জানানে। এতিয়া আইতাও নাই নহয়, ক'বলৈ কোনোৱেও নাই। এতিয়া যাব পাৰা খাবলৈ। চাই দেই, তোমালোকৰ আইতালৈও মনত পৰে আকৌ। বৰ মৰমীয়ালে আছিলে পিছে তেওঁ। বগৰীহে খালি খাব নিদিয়ে।
বাৰু কোৱাচোন সৰুকালৰ কথাখিনি বাদ দি পেলাই এতিয়া পাছে তুমি কি কৰি আছা? কিবা এটা কৰি আছা নাই বাৰু? কিবা কৰিছানে কাম কাজ? ৰীমা, তুমি ঠিকেই সুধিছা। এইটো প্ৰশ্ন কৰিবলগীয়াই। ল'ৰা এটাই যদি কিবা এটা নকৰে, ছোৱালীৰ মাক দেউতাকে জানো মোলৈ ছোৱালী বিয়া দিব? যিকোনো ল'ৰালৈয়ে বিয়া দিব নিবিচাৰে। সেইকাৰণে মই কণ্টেককে কৰিছোঁ। চাকৰিৰ আশা বাদ দিলোঁ আৰু। চাকৰিলৈ বাট চাই চাই বুঢ়াই হ'মগে, জানানে? সেইকাৰণেহে মই কণ্টেক্ট কৰিবলৈকে ল'লোঁ। অঁ, ভালেই কৰিছা। এনেই বহি থকাতকৈ অন্ততঃ বিজনেছ এটাতো কৰিছা। একেবাৰে বহি থকাতকৈ কিবা এটাতো কৰি আছা। ভালেই কৰিছা যি কৰিছা। অঁ, ৰীমা, দেউতাই চাকৰিৰ সময়তে মাটি এবিঘা লৈ থৈছিল যোৰহাট টাউনতে। তাত মই কি কৰিলোঁ জানানে? গোটেই ভাড়াঘৰ বনাই দিলোঁ, যাতে মই কণ্টেক্ট কৰিব নোৱাৰা দিনত অন্ততঃ মোক ভাড়াঘৰৰ পইচাকেইটাই, মাহৰ ভাড়াকেইটাইতো মই নিমখ ভাত হ'লেও খাব পাৰিম। সেই বুদ্ধি খটাই মই কামখিনি কৰি থৈ দিছোঁ ৰীমা। পিছে তোমালোকৰ বা মা দেউতাই কি কয় নেজানো আৰু। মই কিন্তু একো লুকুৱাই ৰখা নাই ৰীমা। এইটো জেদ তোমাক খুলি কৈছোঁ। বাকীখিনি তুমি ঘৰত গৈ জনাবাগে আৰু মা দেউতাক চিন্তা কৰি চাবলৈ ক'বা। অঁ, নিশ্চয় কম নিশ্চয় কম। তুমি ইমান টেনশ্যন নল'বাচোন। হেৰা হ'ল নাই কথা পাতি? দেখিছ নাই মই ইমান পটককৈ ক্লাছ এটা কৰি আহি গ'লোঁ। আমি এইমাত্ৰ কফি একাপ খাই উঠিলোঁ। তয়ো খাই লহি মই নেখাওঁ, মোৰ এতিয়া সময় নাই। ব'ল দেৰি হ'ব নহ'লে বৈ। আকৌ ঘৰতো চিন্তা কৰি থাকিব তোক কলৈ লৈ গ'লো বুলি। বৈ। ঠিক আছে তেনেহ'লে, আকৌ লগ পাম। অঁ, কিয় নাহিম। আকৌ নতুনকৈ আহিবলৈ হ'লে মোক কিন্তু একদম ভালকৈ পাৰ্টি দিব লাগিব। আজি কিন্তু একেবাৰে সস্তাতে এৰি দিলোঁ। হ'ব একদম নিশ্চয়। যি খোৱা গোটেই তোমাক মানে বুক কৰি দিম, তুমি যি খোৱা। বাৰু আহিছোঁ দেই। অঁ, আকৌ লগ পাম দেই। বাই বাই। অঁ, বাই, আহিছোঁ। ঐ দেৰিয়ে হ'ল নেকি পাই, মোৰ ভয়ে লাগিছে। মায়ে বা কি কয় নেজানো আৰু দেই। একো নকয় অ', তই চিন্তা কৰি নাথাকিবি। তই অলপ বেছি চিন্তা কৰ। কৈ দিবি ন মোৰ লগত গৈছিলোঁ বুলি। মই ক্লাছ কৰোঁতে মোৰ দেৰি হ'ল। কৈ দিবি আকৌ। ঐ যা হা, মই যাওঁ। অঁ, যা, আহিবি আকৌ দেই তই। হ'ব মই যাম যা। তই চিন্তা নকৰিবি, গধূলি যাম মই। যা, মই বৰমাৰ লগত কথা পাতিম যা। ঠিক আছে তেনেহ'লে, তয়ে কবি পাই। ইমান আকৰি হৈ আছে, এজনী যে কি হ'ব। যেনে তেনে বিয়াখন হ'লেই হয় আৰু ইহঁত দুটাৰ পাই। ল'ৰাটোও ভাল। বাৰু যি কি হওক, যাওঁ দেই। মুখে মায়ে গালি দিব দেৰি হ'লে এতিয়া। মাজনী, তোৰ কালি দেৰি হ'ল যে? ইমান দেৰি কৰিলি নে? কি কৰি আছিলি? ক'ৰবাত বেলেগলৈ গৈছিলি নেকি, বেলেগ জেগালৈ? নহয় অ' বাবা, এই মোৰ লগৰ ছোৱালী যে ৰীমা, তাইক লৈহে এজেগালৈ গৈছিলোঁ মই। কি? কলৈ গৈছিলি তাইক লৈ? চাবি আকৌ দেই। জানই নহয় সিহঁতৰ মাক দেউতাক কিমান খঙাল। হা, মোক আহি বকিবহি। তই সেইকাৰণে অলপ হেৰিকে চলিবি দেই, ভালকে। বহুত কাঢ়া নহয় সিহঁতৰ মাক দেউতাক। তাকেহে, ছোৱালীজনীলে মৰমে লাগে। অ' বাবা, মোৰো তাইলৈ বেয়া লাগে। তাই বৰ সহজ সৰল ছোৱালী। মাক দেউতাকৰ ইমান কাঢ়া কাৰণেই ছোৱালীজনী আজিলৈকে বিয়া দিব পৰা নাই। আৰু তাই পচন্দ কৰা ল'ৰাটোলৈও বিয়া নিদিলে।
আপুনিতো একো খোৱাই নাই নহয় বাবা। মই বনাওঁগে ৰ'ব চাহ ভাত কি খায়। হ'ব তই ইমান দূৰৰ পৰা আহিছ কলেজ কৰি। হ'ব দে, লাহে ধীৰে কৰিলেও হ'ব। তাকে মোৰ ছোৱালীজনীলেও ভাল ল'ৰা এটা লাগিছিল। ময়ো এইক বিয়া দিব পৰা হ'লে অকণমান চিন্তাটো মোৰ দূৰ হ'লহেঁতেন। তাকে জানো আৰু ভগৱানে কেতিয়ানো ভাল জোঁৱাই এটা দিয়ে মোক। কি হ'ল? তই ইমান দেৰি কৰিলি যে? হা? তোৰ অলপ বেছি দেখিছো। তোৰ স্বভাৱ চৰিত্ৰ মই বৰ ঠিক দেখা নাই কিন্তু। বেছি বাঢ়িছ দেই। হা, চাই লবি কিন্তু। মোৰ নাক কাটিবলৈ হ'লে নহয়, মোৰ মান সন্মান যাবলৈ হ'লে তোক কিন্তু সোধাই নেৰিম আকৌ। গম পাবি ছোৱালী, কৈ দিছো কিন্তু। দেউতা, মই মোৰ লগৰ ছোৱালীৰ লগতহে গৈছিলো। মই ৰেখাৰ লগতহে ওলাই গৈছো। মই অকলেতো কলৈকো যোৱা নাই। মই নেযাওঁ। মই আজিৰ পৰা কলৈকো নেযাওঁ দেউতা। যা, ভিতৰলৈ যা। এতিয়াই ভিতৰলৈ যা মোৰ চকুৰ আগৰ পৰা। চাবি কিন্তু ছোৱালী দেই, মই লক্ষ্য কৰি আছো তোক। মা, মা, মা। কি হ'ল বা? তই কিয় ইমান কান্দি আছ? দেউতাই তোক কিবা ক'লে নেকি? হা? অ' বা, কচোন ক, কি হ'ল তোৰ? হা? মোৰ একো নাই হোৱা অ'। তই কেলে কান্দিছ নহ'লে? তই ইমান কিয় কান্দি আছ বা? কচোন ক। হা? এনেকৈ কান্দি নাথাকিবিচোন। কওক দে, কিবা ক'লে যদিও ক'লে আৰু দেউতাইহে কৈছে। হ'ব দে, তই আজিৰ পৰা ইমান দেৰিলৈকে বাহিৰত নাথাকিবি। ক'বালৈ গ'লে মোক লৈ যাবিচোন। মই আছো নহয়। হ'ব দে ভণ্টি, তোকেই লৈ যাব লাগিব। দেউতাই যে মোৰ ওপৰত ইমান শাসন, ইমান মোক যে কাঢ়া কৰি ধৰে নহয়, ভয়ে লাগে জাননে? কি যে হ'ব নহয়। দেউতায়ো ইমান মোক হেৰি কৰি থাকে নহয়। কি কৰিম বাৰু? মই কেনেকৈ ওলাই যাম বাৰু? মোকতো এতিয়া মাজে মাজে লগ কৰি থাকিবলৈ কৈছে। কেনেকৈ যাম বাৰু লগ কৰিবলৈ, কচোন বাৰু? অ' বা, চিন্তা নকৰিবি, মই আছো নহয়। মই আছোতো। মই তোক কোন ফাকেদি তোক লৈ যাম নহয়। দেউতাই চায়ে নাপাব, গম পাইছ নাই? তই চিন্তা নকৰিবি। আৰু বেছি কাঢ়া কৰি থাকিলে তই গুচি যোৱাই ভাল ভিনদেউলে, গম পাইছ নাই? হা? এতিয়া ৰখি আৰু বুঢ়ী হ'লেহে হ'ব তই ঘৰতে। তাৰপিছত আকৌ মোলৈও চিন্তা কৰিবি আকৌ দেই। তই সেইকাৰণে বেছি দেৰি নকৰিবি। ঠিক আকৰিজনী এনেকে কথা কয় নেকি? মোৰ ভয় লাগে পাই, দেউতাহে যি কাঢ়া নহয়। হ'ব দে, হ'ব। অ' বা, তই কান্দি নাথাকিবিচোন। তই কান্দি থাকিলে সদায় কান্দি থাকিবলৈ পাবি, গম পাইছ নাই? তই কন্দা কটা বন্ধ কৰ আৰু এতিয়া চিন্তা কৰ কেনেকৈ যাবি, কেনেকৈ আহিবি। ঐ ৰেখা, আহিলি? মোৰ যে ইমান চিন্তা লাগি আছে জানো নাই। কালি দেউতাই একদম বিৰাটকে মোক ধৰিছে একদম মই অলপতে নফচিলো, গম পাইছনে? এতিয়া মোক ভণ্টিয়েহে লৈ আহিছে ইয়ালে। হ'ব তই ইমান চিন্তা নকৰিবিচোন। তই ইমান ভয়তে কঁপি কান্দি কেলে তই আজৰি হৈ যাও কচোন? অকমান সাহস ৰাখিবি আকৌ। আৰে প্যাৰ কিয়াতো ডৰনা কিয়া, নাজানো নেকি তহঁতি? ৰেখাবা, তই কিবা এটা কৰি দে আৰু দেই এইজনীক। নহ'লে আৰু ঘৰত এনেকৈ কান্দি কাটিয়ে থাকিব আৰু দেউতাৰতো কথা জানই, দেউতাই এইবোৰ নামানে। সিহঁতক আমি মন্দিৰত বিয়া পতাই দিয়াই ভাল আৰু। হ'ব ৰ ভণ্টি, কৰিব লাগিব কিবা এটা। এই গৌৰৱ দাক মাতি আনিব লাগিব। তাৰপিছত যি হ'ব দেউতাই যি কৰে কৰি থাকিব। সিহঁতক দূৰলৈ পলুৱাই পঠিয়াই দিম ৰ। ক'ত আছে আপুনি? আহক সোনকালে। বহুত ডাঙৰ জৰুৰী আলোচনা এটা আছে। সোনকালে আহক, আমি ৰখি আছো। ৰীমাও আহিছে, আহক সোনকালে। কোৱাচোন আছে কি খবৰ? তোমালোক তিনিওগৰাকী আজি একেলগে যে? কিবা ডাঙৰ আলোচনা আছে নেকি বাৰু? মোৰ তোমালোকক দেখি কিবা এটা অকমান হেৰিহে লাগিছে। কি হ'ল বাৰু কোৱাচোন? মোকো ইমান সোনকালে তৎক্ষণাত মাতিলা। কোৱাচোন কোৱা। ভিনদেউ, ময়ে কৈছোঁ আপোনাক কথাষাৰ শুনক। আজি যিয়ে হওক নহওক, আজি হেষ্ট নেষ্ট এটা কৰিবই লাগিব হা? হয় নেকি? কি বা হ'ল? কি হ'ল জানেনে? একদম ঘৰত পুৰা দেউতাক ফায়াৰ। সেইকাৰণে যেনেকৈ হওক যি হওক আপোনালোকে
আজিয়ে মুঠতে বিয়াখন পাতক মন্দিৰত দেই। আৰু ইমান ৰখাই থাকি লাভ নাই আৰু। এই আধা বয়স গ'লে আৰু আধা বয়সটো গুচি যাবগৈ। সোনকালে আপোনালোকে বিয়া বাৰু কৰকগৈ, মুঠতে ইয়াৰ পৰা গুচি গ'লেই হ'ল। বাপেকে যি কৰে কৰি থাকিব, নহ'লে এইক মানে একদম কোনোবা বেলেগলৈ দি দিব, তেতিয়া আপুনি চাই থাকিব আৰু মুখ মেলি। গৌৰৱ দা, তেনেহ'লে আমি এতিয়া চমজালো আৰু দেই। আপোনালোকে এতিয়া যি কৰে কৰিব আৰু। আমি এইখিনিলৈকে আগবঢ়াই দিলোঁ, বাকীখিনি আপোনালোকে চম্ভালিব আৰু। ঠিক আছে, তোমালোকে ইমানখিনি সহায় কৰি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ। মই জীৱনতো নাপাহৰোঁ তোমালোকৰ এইখিনি উপকাৰ। ঠিক আছে বাৰু, আমি আহিছোঁ তেতিয়াহ'লে, তোমালোক যাবা। ঐ, তহঁতি যাবি আৰু দেই। ঘৰখনত তহঁতি কি কৰে নকৰে তহঁতি চাবি আৰু সেইখিনি। মই এৰিলোঁ আৰু তহঁতক।